সদ্য ঘোষিত এপিএছচিৰ ফলাফলত বৃহৎ খেলিমেলি 16গৰাকী প্ৰাৰ্থীৰ স্থান সাল সলনি কৰি প্ৰকাশ ফলাফল এপিএছচিক লৈ সংবিধানৰ বিধি ভংগ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সমাজকৰ্মীৰ নিযুক্তি স্থগিত কৰিবলৈ স্মাৰকপত্ৰ ওম ক্ৰাম প্ৰশান্ত সিঙৰ এপিএছচিৰ ফলাফল প্ৰকাশ বাতিল সন্দৰ্ভতো সংবাদমেল আৰু ক্ষোভ উজাৰিলে সক্ৰিয় সমাজকৰ্মী ওম ক্ৰাম প্ৰশান্ত সিঙে অলপ পাছতেই ৰিজাল্ট পাব বুলি দিয়া মন্তব্য সংবিধান বিৰোধী মুখ্যমন্ত্ৰীৰ হাতত ফলাফল দিব পৰা ক্ষমতা নাথাকে আৰু বিসংগতি থাকিলে পাৰ্চনেল ডক্টৰেহে নাকচ কৰিব পাৰে মুখ্যমন্ত্ৰী কেতিয়াও এপিএছচিৰ মুখপাত্ৰ হ'বই নোৱাৰে বুলি মন্তব্য এতে ক'লে যে এইটো যে অলপ পিছত ৰিজাল্টটো দিব বুলি যে অলপ পিছত ৰিজাল্টটো দিব যদি কয় তেতিয়াহ'লে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি নাই বুলি মই ক'ব বিচাৰিম কিয় নহয় যেটো মুখ্যমন্ত্ৰীৰ আসনখনে কি কৰিব লাগিছিলে সেইখিনি কাম এইটো এপিএছচিৰ মুখপাত্ৰ হ'বলৈ কাৰণে নহয় এইটো ভাৰতৰ সংবিধানৰ আৰ্টিকল 323 যেটো মেচিনাৰী অনুযায়ী এইটো মুখ্যমন্ত্ৰীৰ আসনখনে যে এপিএছচিৰ ৰিজাল্ট দিয়াৰ পূৰ্বেও মন্তব্য দিয়াটো কোৱা নাই সদ্য ঘোষিত এপিএছচিৰ ফলাফলত বৃহৎ খেলিমেলি 16গৰাকী প্ৰাৰ্থীৰ স্থান সাল সলনি কৰি প্ৰকাশ ফলাফল এপিএছচিক লৈ সংবিধানৰ বিধি ভংগ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সমাজকৰ্মীৰ নিযুক্তি স্থগিত কৰিবলৈ স্মাৰকপত্ৰ ওম ক্ৰাম প্ৰশান্ত সিঙৰ এপিএছচিৰ ফলাফল প্ৰকাশ বাতিল সন্দৰ্ভতো সংবাদমেল আৰু ক্ষোভ উজাৰিলে সক্ৰিয় সমাজকৰ্মী ওম ক্ৰাম প্ৰশান্ত সিঙে অলপ পাছতেই ৰিজাল্ট পাব বুলি দিয়া মন্তব্য সংবিধান বিৰোধী মুখ্যমন্ত্ৰীৰ হাতত ফলাফল দিব পৰা ক্ষমতা নাথাকে আৰু বিসংগতি থাকিলে পাৰ্চনেল ডক্টৰেহে নাকচ কৰিব পাৰে মুখ্যমন্ত্ৰী কেতিয়াও এপিএছচিৰ মুখপাত্ৰ হ'বই নোৱাৰে বুলি মন্তব্য এতে ক'লে যে এইটো যে অলপ পিছত ৰিজাল্টটো দিব বুলি যে অলপ পিছত ৰিজাল্টটো দিব যদি কয় তেতিয়াহ'লে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি নাই বুলি মই ক'ব বিচাৰিম কিয় নহয় যেটো মুখ্যমন্ত্ৰীৰ আসনখনে কি কৰিব লাগিছিলে সেইখিনি কাম এইটো এপিএছচিৰ মুখপাত্ৰ হ'বলৈ কাৰণে নহয় এইটো ভাৰতৰ সংবিধানৰ আৰ্টিকল 323 যেটো মেচিনাৰী অনুযায়ী এইটো মুখ্যমন্ত্ৰীৰ আসনখনে যে এপিএছচিৰ ৰিজাল্ট দিয়াৰ পূৰ্বেও মন্তব্য দিয়াটো কোৱা নাই সদ্য ঘোষিত এপিএছচিৰ ফলাফলত বৃহৎ খেলিমেলি 16গৰাকী প্ৰাৰ্থীৰ স্থান সাল সলনি কৰি প্ৰকাশ ফলাফল এপিএছচিক লৈ সংবিধানৰ বিধি ভংগ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সমাজকৰ্মীৰ নিযুক্তি স্থগিত কৰিবলৈ স্মাৰকপত্ৰ ওম ক্ৰাম প্ৰশান্ত সিঙৰ এপিএছচিৰ ফলাফল প্ৰকাশ বাতিল সন্দৰ্ভতো সংবাদমেল আৰু ক্ষোভ উজাৰিলে সক্ৰিয় সমাজকৰ্মী ওম ক্ৰাম প্ৰশান্ত সিঙে অলপ পাছতেই ৰিজাল্ট পাব বুলি দিয়া মন্তব্য সংবিধান বিৰোধী মুখ্যমন্ত্ৰীৰ হাতত ফলাফল দিব পৰা ক্ষমতা নাথাকে আৰু বিসংগতি থাকিলে পাৰ্চনেল ডক্টৰেহে নাকচ কৰিব পাৰে মুখ্যমন্ত্ৰী কেতিয়াও এপিএছচিৰ মুখপাত্ৰ হ'বই নোৱাৰে বুলি মন্তব্য এতে ক'লে যে এইটো যে অলপ পিছত ৰিজাল্টটো দিব বুলি যে অলপ পিছত ৰিজাল্টটো দিব যদি কয় তেতিয়াহ'লে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি নাই বুলি মই ক'ব বিচাৰিম কিয় নহয় যেটো মুখ্যমন্ত্ৰীৰ আসনখনে কি কৰিব লাগিছিলে সেইখিনি কাম এইটো এপিএছচিৰ মুখপাত্ৰ হ'বলৈ কাৰণে নহয় এইটো ভাৰতৰ সংবিধানৰ আৰ্টিকল 323 যেটো মেচিনাৰী অনুযায়ী এইটো মুখ্যমন্ত্ৰীৰ আসনখনে যে এপিএছচিৰ ৰিজাল্ট দিয়াৰ পূৰ্বেও মন্তব্য দিয়াটো কোৱা নাই